যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি জানো এই সময়ত আপুনি ঈশ্বৰৰ বাক্য শুনিবলৈ প্ৰস্তুত হৈ আছে। আমাৰ এই জীৱনৰ দুৰ্গম পথত চলিবৰ বাবে আমাৰ যি শক্তিৰ প্ৰয়োজন তাক আমি পাওঁ প্ৰভুৰ বাক্যৰ যোগেদি। যিকোনো পৰিস্থিতিত চলিবৰ বাবে ঈশ্বৰৰ বাক্যই আমাক সহায় কৰে। আমাৰ বিশ্বাস এই অনুষ্ঠানৰ যোগেদি আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। নীৰলে বহি চাইছানে এবাৰ ভাবি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষ্যণ কি, কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি। লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন, জীৱন যুঁজ ভাগৰি যুগৰি, জীৱন যুঁজ ভাগৰি যুগৰি, খাইছানে বাৰু লতি ঘটি, খাইছানে বাৰু লতি ঘটি তোমাৰ জীৱনৰ। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 21 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদৰ পৰা 22 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই মুঠিয়ে লিখা শুভবাৰ্তাৰ 22 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদৰ পৰা 23 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। আমি ইয়াৰ আগৰটো অনুষ্ঠানতে কৈছিলোঁ যে শেষবাৰৰ বাবে ফৰিচীবিলাকে হেৰদিয়াবিলাক আৰু সদ্দুকীবিলাকক লগত লৈ প্ৰভু যীশুৰ বিৰুদ্ধে কুমন্ত্ৰণাৰে প্ৰভু যীশুক ধাৰাবাহিকভাৱে প্ৰশ্ন সুধি ফান্দত পেলাবলৈ চেষ্টা কৰিছে। অৱশ্যে প্ৰভু যীশুৰ ঈশ্বৰত্ব আৰু কৌশলী উত্তৰৰ সন্মুখত তেওঁলোক বাৰে বাৰে বিফল হৈ মুখ ঠেকেচা খাব লগা হৈছে। গতিকে এতিয়া আমি চাওঁ হওক সদ্দুকী আৰু ফৰিচীবিলাকৰ বেলিকা কি ঘটিছে সেই কথা। 23 পৰা 28 নম্বৰ পদ একেলগে পাঠ কৰি দিম। সেইদিনাই পুনৰুত্থান নাই বুলি কোৱা সদ্দুকীবিলাকে তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে, হে গুৰু, কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে তেন্তে ভায়েকে তেওঁৰ তিৰোতাক বিয়া কৰি ককায়েকলৈ বংশ উৎপন্ন কৰিব। মুচিয়ে এনে আজ্ঞা দিলে। বাৰু, আমাৰ লগত 7জন ভাই ককাই আছিল। প্ৰথমজন বিয়া কৰি মৰিল আৰু সন্তান নোহোৱাকৈ তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ'ল। পাছে দ্বিতীয় তৃতীয় আদি কৰি 7মজনলৈকে সেইদৰে কৰিলে। সকলোৰে পাছত সেই তিৰোতাজনী মৰিল। তেন্তে পুনৰুত্থানত তেওঁ সেই 7জনৰ কাৰ তিৰোতা হ'ব? কিয়নো সকলোৱে তেওঁক বিয়া কৰিছিল। এই সদ্দুকীবিলাকে পুনৰুত্থানত বিশ্বাস নকৰিছিল।
তেওঁলোকে প্ৰভু যীশুক পাকত পেলোৱাৰ চেষ্টাৰে এনে এটা পাতল আৰু হাস্যাস্পদ উদাহৰণ দি প্ৰশ্নটো কৰিছিল। কথাটো এনেকুৱা ধৰণে তেওঁলোকে উপস্থাপন কৰিছিল যে কল্পনা কৰক যে এগৰাকী তিৰোতাৰ পানী গ্ৰহণ কৰিবৰ বাবে 7জন ভাই ককাই আছিল। এই কথাটো অৱশ্যে বাস্তৱত সম্ভৱপৰ হ'বলৈ হ'লে বৰ অস্বাভাৱিক পৰিস্থিতি এটাহে হ'ব। ডাঙৰজনে সন্তান নোহোৱাকৈ মৰিলে তেওঁৰ ভায়েকে তেওঁৰ ভাৰ্যাক বিয়া কৰাব। তেনেদৰে এজনৰ পাছত এজনকৈ প্ৰতিজনেই সন্তান নোহোৱাকৈ মৰিল আৰু এজনৰ পাছত এজনকৈ ভায়েকবোৰে বিয়া কৰাই গ'ল আৰু শেষৰজন ভায়েকো মৰিল। এনেদৰে 7জন ভায়েকেই একেগৰাকী তিৰোতাক বিয়া কৰোৱা হ'ল। তেওঁলোকে এনে এটা কাল্পনিক পৰিস্থিতিৰ কথা কৈ প্ৰশ্ন কৰিলে যে পুনৰুত্থানত সেই তিৰোতাগৰাকী সেই 7জনৰ কাৰ তিৰোতা হ'ব। সদ্দিকীবিলাক আচলতে দুটা কথাত ভ্ৰান্ত হৈছিল। প্ৰভু যীশুৱে তেওঁলোকৰ মনোযোগ সেইকেইটালৈ আকৰ্ষণ কৰিছে। 29 নম্বৰ পদ, তাতে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, তোমালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভ্ৰান্ত হৈছা। সদ্দুকীবিলাক দুটা বিষয়ত অজ্ঞাত আছিল। তেওঁলোক শাস্ত্ৰৰ বিষয়ে অজ্ঞাত আৰু তেওঁলোক ঈশ্বৰৰ শক্তিৰ বিষয়েও অজ্ঞান। শাস্ত্ৰৰ অজ্ঞানতা আৰু ঈশ্বৰৰ শক্তিৰ বিষয়ে থকা অজ্ঞানতাৰ বাবেই তেওঁলোকে এনে এটা হাস্যকৰ দৃষ্টান্ত উপস্থাপন কৰিছিল। এই প্ৰশ্নটোৰ ব্যাখ্যাটো অতি সহজ। 30 নম্বৰ পদ, কিয়নো পুনৰুত্থানত বিয়া নকৰে, বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়। প্ৰভু যীশুৱে এই বুলি কোৱা নাই যে তেওঁলোক স্বৰ্গদূত হৈ পৰিব। আমিও স্বৰ্গদূত হৈ নাযাওঁ, কিন্তু আমি স্বৰ্গত কোনেও বিয়া নকৰোঁ। সেই দিশৰ পৰা আমি স্বৰ্গদূতৰ নিচিনাই হ'ম আৰু আমি স্বৰ্গত কোনেও বিয়া বাৰু নকৰিম। অৰ্থাৎ স্বৰ্গত জন্মৰ দ্বাৰা বংশ প্ৰবাহ বজাই ৰখাৰ কোনো প্ৰয়োজনীয়তা নাথাকিব। ইয়াৰ অৰ্থ এইটো নহয় যে এই পৃথিৱীৰ অতি ঘনিষ্ঠ স্বামী স্ত্ৰী স্বৰ্গত একেলগে থাকিব নোৱাৰিব। যদি তেওঁলোকে একেলগে থাকিব বিচাৰে তেন্তে নিশ্চয় একেলগে থাকিব পাৰে। কিন্তু যিসকলে একেলগে থাকিব নিবিচাৰিব তেওঁলোকৰ কথাও আমি ভাবি চাব পাৰোঁ। একেলগে থাকিবলৈ বাধ্য নিশ্চয় নহ'ব। অৱশ্যে তেতিয়া দুয়োৰে নতুন স্বভাৱ হ'ব আৰু সম্ভৱতঃ এই পৃথিৱীতকৈ তাতহে বহুত ভালদৰে মিলি থাকিব পাৰিব। 31 আৰু 32 নম্বৰ পদ পঢ়ি দিম। মৃতবিলাকৰ পুনৰুত্থানৰ বিষয়ে যি বচন ঈশ্বৰৰ দ্বাৰাই তোমালোকক কোৱা হৈছিল, বোলে মই অব্ৰাহামৰ ঈশ্বৰ, ইছাকৰ ঈশ্বৰ, জাকুবৰ ঈশ্বৰ, তাক তোমালোকে পঢ়া নাইনে? তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, কিন্তু জীয়াবিলাকৰহে ঈশ্বৰ। তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, তেওঁ জীয়াবিলাকৰহে ঈশ্বৰ। এইটো আচলতে এটা আক্ৰমণাত্মক উক্তি। যিসকল আগতেই এই পৃথিৱী এৰি থৈ গ'ল তেওঁবিলাকৰ কি হ'ব? আজি অব্ৰাহামৰ বিষয়ে আমি কি ক'ব পাৰোঁ? এটা কথা আমি ক'ব পাৰোঁ যে তেওঁ আগতে যেনেকুৱা অব্ৰাহাম আছিল আজিও তেনেকুৱা সেই আগৰ নিচিনা অব্ৰাহাম হৈয়ে আছে। অব্ৰাহাম, ইছাক আৰু জাকুবক কেৱল পৃথিৱীৰ পৰা আন ঠাইলৈ স্থানান্তৰিতহে কৰা হৈছে। তেওঁলোক মৰা নাই, তেওঁলোক জীয়াই আছে। আৰু যিসকল খ্ৰীষ্টত আছে আমাৰ প্ৰিয়জনৰ ক্ষেত্ৰতো সেই কথা সত্য আৰু স্বৰ্গত তেওঁলোকে আমাৰ বাবে অপেক্ষা কৰি আছে। আৰু এইটো এটা গৌৰৱময় সত্য। 33 নম্বৰ পদ, ইয়াকে শুনি লোকসমূহে তেওঁৰ উপদেশত বিস্ময় মানিলে। এতিয়া ফৰিচীসকলে কি অস্ত্ৰ লৈ প্ৰভু যীশুৰ লগত যুঁজিবলৈ আহিছে আমি সেই কথাটো চাওঁ। ইতিমধ্যে হেৰোদিয়া আৰু সদ্দুকীবিলাকে মুখ থেকেচা খাব লগা হ'ল। ফৰিচীবিলাকে এই দল দুটা আৰু যীশুক লক্ষ্য কৰি আছিল। ফৰিচীবিলাক আছিল এক ধৰ্মীয় ৰাজনৈতিক দল। তেওঁলোকে ৰোমৰ শাসনৰ পৰা মুক্তি পাবলৈ দায়ুদৰ ৰাজ্যক পুনৰ ক্ষমতালৈ অনাটো চাব বিচাৰিছিল। ৰাজ্যখনৰ পুনৰুদ্ধাৰ কৰাত তেওঁলোকে হেৰোদিয়াসকলৰ লগত যোগ দিব পাৰিছিল, কিন্তু ধৰ্মীয় দল হিচাপে তেওঁলোকে সদ্দুকীবিলাকৰ বিৰোধিতা কৰিছিল। এই ফৰিচীসকল আজিৰ মণ্ডলীৰ ৰক্ষণশীল শাখাৰ সৈতে মিল খাব আৰু সদ্দুকীসকল মণ্ডলীৰ উদাৰবাদী শাখাৰ সৈতে একেধৰণৰ বুলি আমি ক'ব পাৰোঁ। ফৰিচীসকলেও আন দুটা গোটৰ দৰে আমাৰ প্ৰভুক ফান্দত পেলাবলৈ ওলাইছিল আৰু সেয়েহে তেওঁলোকৰ প্ৰতিনিধি হিচাপে এজন বিধান পণ্ডিতে এটা অতি আকৰ্ষণীয় প্ৰশ্ন উত্থাপন কৰিলে। 34 আৰু 35 নম্বৰ পদ, পাছে সদ্দুকীবিলাকক নিৰুত্তৰ কৰা শুনি ফৰিচীবিলাক গোট খালে আৰু তেওঁবিলাকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে। প্ৰভু যীশুৱে আনবোৰক একেবাৰে নিৰুত্তৰ কৰি পেলোৱা দেখি ফৰিচীবিলাক একগোট হ'ল। তাৰ পাছত তেওঁলোকে আলোচনা কৰি এটা কৌশলী পৰিকল্পনা কৰিলে আৰু এই অতি চতুৰ উকিল অৰ্থাৎ এজন অধ্যাপক, মুচিৰ বিধানৰ বিশেষজ্ঞক
এটা প্ৰশ্ন উত্থাপন কৰিবলৈ তেওঁলোকে আগবঢ়াই দিলে। ৩৬ নম্বৰ পদ। হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান? এই প্ৰশ্নৰ উত্তৰত প্ৰভু যীশুৱে কি কৈছিল? ৩৭ আৰু ৩৮ পদ চাওঁ। তাতে যীশুৱে তেওঁক ক'লে, তুমি সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। এয়ে প্ৰধান আৰু প্ৰথম আজ্ঞা। আমি এই কথাটো মন কৰিব লাগে যে প্ৰভু যীশুৱে 10 আজ্ঞাৰ কোনোটোৰ কথাই আচলতে বিশেষভাৱে কোৱা নাছিল। তেওঁলোকক দ্বিতীয় আজ্ঞা এটাহে দিছে। ৩৯ নম্বৰ পদ। আৰু তাৰে নিচিনা দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা। যেতিয়া আমি এই কথাটো আমাৰ নিজৰ লগত মিলাই চাওঁ, তেতিয়া আমি সকলোৱে অতি ভালদৰে বুজি পাওঁ যে আমি সকলো কম বেছি পৰিমাণে ব্যৰ্থ আৰু আমি ঈশ্বৰৰ মহিমাৰ পৰা আঁতৰি আহিছোঁ। আমাৰ প্ৰভুৱে এই মানুহজনৰ লগত অতি পোনপটীয়াকৈ কথা কৈছে। তেওঁ কৈছে, আপুনি জানিব বিচাৰে কোনটো আজ্ঞা সকলোতকৈ ডাঙৰ? ঈশ্বৰক প্ৰেম কৰাটোৱে আটাইতকৈ ডাঙৰ আজ্ঞা। আৰু তাৰ পাছত ওচৰ চুবুৰীয়াক প্ৰেম কৰাটোৱেই আটাইতকৈ ডাঙৰ আজ্ঞা। ৪০ নম্বৰ পদ। এই দুটা আজ্ঞাতে গোটেই বিধান আৰু ভাৱবাদীসকলৰ বাক্য ওলমি আছে। আচলতে এই আজ্ঞা দুটাতে মোচীৰ যোগেদি দিয়া 10 আজ্ঞাৰ মূল ভাৱটো সোমাই আছে। মোচীৰ 10 আজ্ঞাৰ এয়েই সাৰাংশ বুলি আমি ক'ব পাৰোঁ। যীশুৰ উত্তৰটো ইমানেই স্পষ্ট আৰু সঠিক আছিল যে যদি ফৰিচীসকলে সৎ হ'লহেঁতেন তেন্তে তেওঁলোকে ক'ব পাৰিলেহেঁতেন, আমি বিফল হৈছোঁ। বিধান পালনৰ দ্বাৰা আমি পৰিত্ৰাণ পাব নোৱাৰোঁ। আমাক এজন পৰিত্ৰাতাৰ প্ৰয়োজন। আৰু সেই সময়ত আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু প্ৰায় ক্ৰুচৰ ছাঁৰ তলত থকাৰ নিচিনাই হৈছিল। এতিয়া প্ৰভু যীশুৱে ফৰিচীবিলাকক এটা প্ৰশ্ন কৰিছে। ফৰিচীবিলাকে একগোট হৈ যীশুক এটা প্ৰশ্নেৰে ফান্দত পেলাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকক ওলোটাই প্ৰশ্ন কৰিছিল। এইটো প্ৰশ্নই তেওঁলোকক একেবাৰে মূল ঠাইতেই আঘাত কৰিছিল। ৪১ পৰা ৪৪ নম্বৰ পদ পঢ়ি দিম। ফৰিচীবিলাক গোট খাই থাকোঁতে যীশুৱে তেওঁবিলাকক সুধিলে, খ্ৰীষ্টৰ বিষয়ে তোমালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান? তেওঁবিলাকে তেওঁক ক'লে, দাউদৰ। তাতে তেওঁবিলাকক ক'লে, তেনেহ'লে প্ৰভুৱে মোৰ প্ৰভুক ক'লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীন নকৰোঁ, মানে মোৰ সোঁহাতে বহি থাকা। এই বুলি দাউদে কেনেকৈ আত্মাৰ দ্বাৰাই তেওঁক প্ৰভু বোলে? প্ৰভু যীশুৱে ইয়াত গীতমালা ১১০ নম্বৰ গীতৰ ১ নম্বৰ পদটো উল্লেখ কৰিছে। দাউদে নিজৰ সন্তানকেই নিজৰ প্ৰভু বুলি কেনেকৈ মাতিব পাৰিছিল? ফৰিচীবিলাকে ক'ব লাগিছিল যে যদি দাউদে নিজৰ সন্তানক প্ৰভু বুলি সম্বোধন কৰিব লাগে, তেনেহ'লে সেই সন্তান অলৌকিকভাৱে জন্মা সন্তান হ'ব লাগিব। ৪৫ পদ। এতেকে দাউদে যদি তেওঁক প্ৰভু বোলে, তেন্তে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ'ব পাৰে? এইটোৱেই হৈছে আমাৰ প্ৰভুৱে ফৰিচীসকলক কৰা অনুসন্ধানমূলক প্ৰশ্ন। এই প্ৰশ্নটোৰ কেইবাটাও প্ৰভাৱ আছে, যিবোৰ প্ৰচণ্ড শক্তিশালী আৰু গুৰুত্বপূৰ্ণ। আমাৰ প্ৰভুৱে কৈছিল যে দাউদেই গীতমালা ১১০ নম্বৰ গীতটো লিখিছিল। তেওঁ পবিত্ৰ আত্মাৰ দ্বাৰা অনুপ্ৰাণিত হৈ লিখিছিল আৰু তেওঁ তাত মচীহৰ বিষয়ে লিখিছিল। তেন্তে দাউদে যদি তেওঁক প্ৰভু বুলি কয়, তেন্তে তেওঁ কেনেকৈ তেওঁৰ পুত্ৰ হ'ব পাৰে? দাউদে নিজৰ পুত্ৰক কেনেকৈ নিজতকৈ উচ্চ বুলি ক'ব পাৰে, যদিহে তেওঁ সঁচাকৈ উচ্চ নহয়? এই প্ৰশ্নৰ একমাত্ৰ যুক্তিসংগত উত্তৰ হ'ল প্ৰভু যীশুৱে কুমাৰীৰ গৰ্ভত লোৱা জন্ম। যীশু দাউদৰ পুত্ৰ। দাউদৰ বংশত তেওঁৰ জন্ম হৈছিল ঠিকেই, কিন্তু তেওঁ দাউদতকৈ ডাঙৰ। দাউদৰ পুত্ৰ এজন দাউদতকৈ ডাঙৰ হ'ব নোৱাৰে, যদিহে সেই পুত্ৰক দাউদতকৈ ডাঙৰ কৰিবলৈ দাউদৰ বংশত ডাঙৰ কিবা এটাৰ প্ৰৱেশ নঘটে। প্ৰভু যীশুৰ অলৌকিক জন্মৰ কথাটোৱেই ইয়াৰ একমাত্ৰ সন্তোষজনক উত্তৰ দিব পাৰে। লোকৰ শুভবাৰ্তাৰ ১ নম্বৰ অধ্যায়ৰ ৩৫ আৰু ৩৬ নম্বৰ পদত কোৱাৰ দৰে দাউদৰ প্ৰভু দাউদৰ বংশত এনেদৰে সোমাই পৰিছিল। তাতে দূতে উত্তৰ দি তেওঁক ক'লে, পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব আৰু সৰ্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্ৰ গৰ্ভফলৰ নাম ঈশ্বৰৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব। তেওঁ দাউদতকৈ শ্ৰেষ্ঠ, কাৰণ তেওঁ স্বৰ্গৰ পৰা অহা প্ৰভু। প্ৰভু যীশুৱে ফৰিচীসকলক সেই প্ৰকৃত বিষয়টোৰ সন্মুখীন হ'বলৈ আৰু তেওঁক দাউদৰ পুত্ৰ আৰু দাউদৰ প্ৰভু হিচাপে স্বীকাৰ কৰিবলৈ আচলতে এনেদৰে হেঁচা প্ৰয়োগ কৰিছিল। ইয়াৰ ফলত ধৰ্মীয় শাসকৰ সৈতে হোৱা মৌখিক সংঘৰ্ষটোৰ অন্ত পৰিল। এতিয়া আমি ৪৬ নম্বৰ পদটো পঢ়ি দিম।
তাতে কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে আৰু সেই দিনৰে পৰা তেওঁক আৰু কোনো কথা সুধিবলৈ কাৰো সাহ নহ'ল। ইয়াৰ পাছত আৰু তেওঁবিলাকে প্ৰভু যীশুৰ লগত কোনো ধৰণৰ বাকযুদ্ধ কৰা নাছিল। তেওঁবিলাকে তেওঁৰ মৃত্যু হোৱাটো বিচাৰিছিল আৰু তেওঁবিলাকে সেই দিশতে আগবাঢ়িব ধৰিছিল। তেওঁবিলাকে দেখিছে যে তেওঁবিলাকে যীশুক কোনো ধৰণেই উত্তৰ দিব নোৱাৰে, কথা বা যুক্তিৰ ফান্দত পেলাব নোৱাৰে। প্ৰভু যীশুৰ ঈশ্বৰত্বৰ এইটো এটা বিশেষ প্ৰমাণ আছিল। প্ৰিয় দৰ্শক, আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 22 নম্বৰ অধ্যায়টোৰ ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আমি 23 নম্বৰ অধ্যায়ত প্ৰৱেশ কৰিম। এই অধ্যায়টোতে প্ৰভু যীশু আৰু ধৰ্মীয় নেতাসকলৰ মাজৰ বিবাদৰ সামৰণি পৰিছে। তেওঁবিলাকৰ বিষয়ে প্ৰভু যীশুৱে মানুহবিলাকক সাৱধান কৰি দিছে আৰু তাৰ পাছত তেওঁলোকৰ দুখবোৰ আঙুলিয়াই দিছে। অধিক অনিষ্টকাৰী একো শব্দ আমাৰ প্ৰভুৰ ওঠৰ পৰা নিগৰি অহা নাছিল। এই অধ্যায়টো যদি আমি সাৱধানে অধ্যয়ন কৰোঁ, তেতিয়া আমাৰ নিজৰ নিজৰ আত্মিক জীৱনো পৰীক্ষা কৰাৰ নিচিনা হয় আৰু আমাৰ আত্মা সুচী হয়। প্ৰভু যীশুৱে ফৰিচীবিলাকক ৰাজহুৱাভাৱে কৰা নিন্দা ধৰ্মধামত মুকলিকৈ সকলোৰে আগত কৰা হৈছিল আৰু সেই ধৰ্মধাম আচলতে যীশুৰ শত্ৰুবোৰৰ ক্ষমতাৰ অধীন আছিল। এতিয়া আমি 23 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ দুটা পঢ়ি দিম। তেতিয়া যীশুৱে লোকসমূহ আৰু তেওঁৰ শিষ্যবিলাকক ক'লে, অধ্যাপক আৰু ফৰিচীবিলাক মুচিৰ আসনত বহি আছে। এই ধৰ্মীয় নেতাবিলাক ক্ষমতাৰ শাসনত অধিষ্ঠিত হৈ আছিল আৰু তেওঁবিলাকে পুৰণি নিয়মৰ কথাবোৰ নিয়ন্ত্ৰণ কৰিছিল। যিটো দখল কৰাৰ, অধিকাৰ কৰাৰ কোনো অধিকাৰ তেওঁলোকৰ নাছিল, সেইবোৰো তেওঁলোকে দখল কৰিছিল, জোৰকৈ অধিকাৰ কৰিছিল। আজিৰ মণ্ডলীৰ নেতাসকলে যেনেকুৱা ধৰণৰ স্থান দখল কৰি থাকে, সেই ধৰ্মীয় নেতাসকলৰ স্থান আৰু পদবীবোৰো তেনেকুৱা ধৰণৰে আছিল। গতিকে আজিকালিৰ নেতাসকলো সাৱধান হ'ব লাগে, যাতে সেই নেতাসকলৰ নিচিনা ভুল নকৰে। মানুহে সত্যৰ ব্যাখ্যাৰ বাবে তেওঁলোকৰ ওপৰতেই ভৰসা কৰিছিল। তেওঁলোকলৈকে মানুহবোৰে চাই আছিল, কিন্তু তেওঁলোকে তাৰ ওলোটাটোহে কৰিছিল। 3 নম্বৰ পদ, এই নিমিত্তে তেওঁবিলাকে তোমালোকক যি আজ্ঞা দিয়ে সেই সকলোকে পালন আৰু মান্য কৰিবা, কিন্তু তেওঁবিলাকৰ কৰ্মৰ দৰে নকৰিবা, কিয়নো তেওঁবিলাকে কয় কিন্তু নকৰে। অৰ্থাৎ শাস্ত্ৰই যিদৰে শিকাইছে সেইদৰে কৰক, কিন্তু অধ্যাপক আৰু ফৰিচীসকলৰ কাম অনুকৰণ নকৰিব, কাৰণ তেওঁলোকে ঈশ্বৰৰ বাক্য অনুসৰণ কৰা নাই। তেওঁলোকে যি শিকায় সেইদৰে কাম নকৰে, কথা আৰু কামৰ মাজত মিল নাই। সেই ধৰ্মীয় শাসকসকলৰ ওপৰত প্ৰভু যীশুৱে দিয়া দুখজনক মন্তব্যখিনি শুনকচোন। 4 পৰা 7 নম্বৰ পদলৈকে একেলগে পঢ়ি দিম। তেওঁবিলাকে গধুৰ আৰু অসহনীয় ভাৰ বান্ধি মানুহবিলাকৰ কান্ধত দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও তাক লৰাবলৈ ইচ্ছা নকৰে। কিন্তু তেওঁবিলাকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে, কিয়নো তেওঁবিলাকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয় আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে। ভোজত প্ৰধান ঠাই আৰু নামঘৰত প্ৰধান আসন, হাট বজাৰত নমস্কাৰ আৰু ৰব্বী নাম এই সকলোকে ভাল পায়। এই মানুহবোৰে কিবা এটা উপাধি ল'বলৈ ভাল পাইছিল, ডাঙৰ ডাঙৰ নামবোৰ ভাল পাইছিল, সকলোৱে তেওঁলোকক চিনি পোৱাটো ভাল পাইছিল। তেওঁলোকে কিছুমান বিশেষ বিশেষ ধৰ্মীয় সাজ পোছাক পিন্ধি ভাল পাইছিল। সেইবোৰ পিন্ধাৰ যোগেৰে নিজকে আন মানুহৰ পৰা পৃথক বুলি দেখুৱাবলৈ ভাল পাইছিল। এনেদৰে তেওঁলোকৰ উচ্চ পদবীৰ প্ৰতি মানুহবোৰৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ভাল পাইছিল। আমাৰ প্ৰভুৱে তেওঁবিলাকক এই সকলোবোৰৰ কাৰণে নিন্দা কৰিছে। 8 নম্বৰ পদ, কিন্তু তোমালোকে হ'লে ৰব্বী বুলি মতা নহবা, কিয়নো এজনা তোমালোকৰ গুৰু আছে আৰু তোমালোক সকলো ভাই ভাই। তোমালোক ৰব্বী বুলি মতা নহবা। ৰব্বী অৰ্থাৎ শিক্ষক। ঠিক একেদৰে এটা মণ্ডলীত এজন পালকক নিৰ্দিষ্ট সন্মানৰ আদৰ দিয়া হয়, কিন্তু তেওঁ আন কাৰো পৰা পৃথক নহয়। তেওঁ আমাৰ সকলোৰে এজন বিশ্বাসী ভাই মাত্ৰ। 9 আৰু 10 নম্বৰ পদ, পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা, কিয়নো এজনা অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ। আৰু তোমালোক আশ্চৰ্য বুলি মতা নহবা, কিয়নো এজনা অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ আশ্চৰ্য। পিতৃ মানে হৈছে জীৱন দিওঁতা। আত্মিক ক্ষেত্ৰত কোনো মানুহক পিতৃ বুলি মতা মানে তেওঁক ঈশ্বৰৰ স্থানত বহোৱাৰ নিচিনা হয়। গতিকে সেইটো ঈশ্বৰ নিন্দা কৰাৰ নিচিনা কথা হয়। কেৱল পিতৃ ঈশ্বৰেহে আমাক জীৱন দান কৰে। গুৰু বা আচাৰ্যজন হৈছে এজন ক্ষমতা পোৱা বিশেষ ব্যক্তি, কিন্তু খ্ৰীষ্টই হৈছে আজিৰ মণ্ডলীৰ মুৰব্বী হিচাপে কৰ্তৃত্বত থকা ব্যক্তিজন। তেওঁৰ ঠাইত আন কোনেও আমাৰ মণ্ডলীত
সেই স্থান দখল কৰিব নোৱাৰে। 11 আৰু 12 নম্বৰ পদ পাঠ কৰি দিম। কিন্তু তোমালোকৰ মাজত যিজন শ্ৰেষ্ঠ তেওঁ তোমালোকৰ পৰিচাৰক হ'ব। যিকোনোৱে নিজকে নিজে বৰ বুলি মানিব তেওঁ সৰু কৰা হ'ব, আৰু যিকোনোৱে নিজকে নিজে সৰু বুলি মানিব তেওঁক বৰ কৰা হ'ব। অৰ্থাৎ কোনোবাই যদি বৰ হ'বলৈ ইচ্ছা কৰিছে তেনেহ'লে প্ৰথমতে সকলোৰে দাস হওক। ইয়াত আমি দেখিছোঁ যে নম্ৰ মৃদুভাষী যীশুৱে ঈশ্বৰৰ বাক্যত অতি কঠোৰ ভাষা ব্যৱহাৰ কৰিছে। শাস্ত্ৰৰ ইয়াতেই প্ৰভু যীশুৱে সকলোতকৈ বেছি কঠোৰ ভাষা ব্যৱহাৰ কৰা বুলি ক'ব পাৰি। পুৰণি নিয়মৰ কোনো ভাৱবাদীয়ে প্ৰভু যীশুৱে পাপক নিন্দা কৰা ধৰণে নিন্দা কৰা নাছিল। এই শাস্ত্ৰাংশটো এজন উদাৰবাদী প্ৰচাৰকৰ দৃষ্টিগোচৰ হৈছিল। তেওঁ বাইবেলত এইখিনি আছে বুলিও নাজানিছিল। তেওঁ কেতিয়াও বাইবেল পঢ়াই নাছিল। আমাৰ দিনত প্ৰভু যীশু প্ৰকৃততে কোন সেই বিষয়ে ভুল বুজাবুজি আছে। উদাৰবাদে এনে এটা ধাৰণা দিয়ে যে তেওঁ কেৱল মাত্ৰ প্ৰেমৰ কথাহে কৈছিল। এবাৰ এঠাইত এটা প্ৰতিবাদী সমদলত কঢ়িয়াই নিয়া বেনাৰবোৰৰ এখনত যীশু ঠিকেই কিন্তু গীৰ্জা ভুল এই বুলি শ্লোগান লিখা আছিল। এজন নেতাই এবাৰ একেধৰণৰ কথাই কৈছিল। তেওঁ কৈছিল যে আজি মণ্ডলীয় জগতৰ আগত ভুল ধাৰণা এটা দি আছে। এই প্ৰজন্মই যীশুক বিচাৰে, কিন্তু তেওঁলোকে মণ্ডলীবোৰ যি ধৰণে আছে তেনেধৰণে নিবিচাৰে। এই কথাত আমি একমত যে মণ্ডলীয়ে কিছুমান ক্ষেত্ৰত ভুল ধাৰণা হয়তো দিছে, কিন্তু মূল সমস্যাটো হ'ল তেওঁলোকে যীশু কোন সেইটো ভুলকৈ বুজিছে। তেওঁ উদাৰপন্থীসকলে ভবাৰ দৰে প্ৰেমৰ সন্তান নহয়। এইটো সঁচা যে তেওঁ পাপীসকলক ভাল পায় আৰু পাপীৰ পৰিত্ৰাণৰ বাবেই তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰিলে। কিন্তু তেওঁ ভৱিষ্যতে পাপীসকলৰ বিচাৰ কৰিবলৈও গৈ আছে। তেওঁৰ প্ৰতি আমি সঠিক দৃষ্টিভংগী ৰখাটো প্ৰয়োজন। এতিয়া প্ৰভু যীশুৱে অধ্যাপক আৰু ফৰিচীবিলাকৰ ওপৰত সন্তাপ ঘোষণা কৰি কিমান চোকা ভাষাৰে কথা কৈছে মন কৰকচোন। প্ৰভু যীশুৱে এতিয়া ধৰ্মীয় নেতাসকলৰ বিৰুদ্ধে দোষাৰোপৰ এখন দীঘলীয়া তালিকা লৈছে। 13 নম্বৰ পদ। কিন্তু হাই হাই কপটীয়া অধ্যাপক আৰু ফৰিচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো মানুহবিলাকৰ আগত তোমালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছা। কাৰণ তোমালোকে নিজেও নোসোমোৱা আৰু সোমাবলৈ ধৰাবিলাককো সোমাবলৈ নিদিয়া। সন্তাপ শব্দটো ইয়াত 8 বাৰ ব্যৱহৃত হোৱা আমি পাম, আৰু অধ্যাপক আৰু ফৰিচীবিলাকক 7 বাৰ কপটীয়া বুলি মতা হৈছে। তেওঁ তেওঁলোকক দোষাৰোপ কৰি কৈছে যে তেওঁলোকৰ ভুল নেতৃত্বৰ দ্বাৰা তেওঁলোকে স্বৰ্গৰ দুৱাৰ বন্ধ কৰি ৰাখিছে। এই মানুহবোৰে দীঘলীয়া দীঘলীয়া প্ৰাৰ্থনা কৰে, কিন্তু সেয়া আছিল হৃদয়হীন প্ৰাৰ্থনা। কাৰো প্ৰতি তেওঁলোকৰ মৰম বা সহানুভূতি নাছিল, আৰু ঠগ প্ৰবঞ্চনাৰে তেওঁলোকে কাৰ্যবোৰ কৰিছিল। 15 নম্বৰ পদ। হাই হাই কপটীয়া অধ্যাপক আৰু ফৰিচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে এজনক যিহুদী ধৰ্ম লোৱাবলৈ সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰা, আৰু যেয়ে লয় তাক নিজতকৈও দুগুণ নৰকী কৰা। তেওঁবিলাকে ঠায়ে ঠায়ে ঘূৰি ফুৰি যিহুদী ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল, কিন্তু তেওঁবিলাকে আচলতে এজনকো ঈশ্বৰলৈ অনা নাছিল। তেওঁলোকে যিহুদী ধৰ্মলৈ অনা কোনোজনে আচলতে প্ৰকৃত অৰ্থত মন পালটন কৰা নাছিল। 16 নম্বৰ পদ। হাই হাই অন্ধ পদদৰ্শকবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে কোৱা যে মন্দিৰত ধৰি শপত খালে একো নহয়, কিন্তু যিজনে মন্দিৰৰ সোণত ধৰি শপত খায় তেওঁ ধৰুৱা। মানে তেওঁ শপতটো পালন কৰিবই লাগিব। 17 আৰু 18 নম্বৰ পদ। হে নিৰ্বোধ আৰু অন্ধবিলাক, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ? আৰু তোমালোকে কোৱা যে বেদীত ধৰি শপত খালে একো নহয়, কিন্তু যিজনে তাৰ ওপৰৰ নৈবেদ্যত ধৰি শপত খায় তেওঁ ধৰুৱা। মানে তেওঁ যদি নিজৰ শপত ৰক্ষা কৰিবলৈ বা সিদ্ধ কৰিবলৈ অসফল হয় তেনেহ'লে তেওঁক অপৰাধী বুলি গণ্য কৰা হ'ব। 19 পৰা 22 নম্বৰ পদ পঢ়ি দিম। হে অন্ধবিলাক, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদী, এই দুয়োৰো মাজত কোন শ্ৰেষ্ঠ? এতেকে যিকোনোৱে বেদীত ধৰি শপত খায় তেওঁ বেদীত আৰু তাৰ ওপৰৰ সকলোতে ধৰি শপত খোৱা হয়, আৰু যিকোনোৱে মন্দিৰত ধৰি শপত খায় তেওঁ মন্দিৰ আৰু তাত বাস কৰা জনাতে ধৰি শপত খোৱা হয়, আৰু যিকোনোৱে স্বৰ্গৰ নামেৰে শপত খায় তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহা জনাৰ নামেও শপত খায়। ফৰিচীসকলে শিকাইছিল যে যদি কোনোবাই মন্দিৰ বা বেদীৰ নামত শপত খায় তেন্তে তেওঁ সেই শপত পালন কৰিবলৈ বাধ্য নহয়। কিন্তু যদি কোনোবাই মন্দিৰৰ সোণৰ দ্বাৰা বা বেদীত দিয়া উপহাৰৰ দ্বাৰা শপত খায়
তেন্তে শপত ৰক্ষা কৰিবই লাগিব। সেই শপত খোৱা মানুহজনে শপতৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে যদিহে শপত খোৱা মতে কাম নকৰে। সেই শপত তেওঁ পালন কৰিবই লাগিব। এই কথাখিনিৰ যোগেদি প্ৰভু যীশুৱে আচলতে সেই ধৰ্মীয় নেতাসকলৰ কপটতা উদঙাই দিছিল। তেওঁলোকৰ অন্তৰত যে লোভ আছে সেইটো প্ৰকাশ কৰি দিছিল। তেওঁলোকে এনেদৰে অতি সৰু সৰু কথাবোৰতো নীতি নিয়ম জাপি দিছিল আৰু তেওঁলোকে আত্মিক বিষয়ৰ ওপৰত গুৰুত্ব দিয়াতকৈ সেইবোৰ অৱহেলা কৰি বস্তুগত বিষয়বস্তুৰ ওপৰতহে গুৰুত্ব দিছিল। এই সকলোবোৰ কথাৰ যোগেদি তেওঁলোকৰ অন্তৰত থকা ঈশ্বৰ ভক্তিহীনতাৰ কথা প্ৰকাশ পাইছিল আৰু প্ৰভু যীশুৱে সকলোৰে আগত সেই কথাটো উদঙাই দিছিল। আৰু সেইবাবে প্ৰভু যীশুৱে তেওঁলোকক বাৰে বাৰে সন্তাপৰ পাত্ৰ বুলি কৈছিল। আজি বাৰু আমি কিহৰ ওপৰত গুৰুত্ব দিওঁ? আমি ঈশ্বৰৰ বাক্যৰ ওপৰত দিবলগীয়া গুৰুত্ব দিওঁনে? নে আমি জাগতিক বয়-বস্তু আদিৰ ওপৰত অধিক গুৰুত্ব দিওঁ? আমি ঈশ্বৰৰ প্ৰতি দিবলগীয়া সন্মান দিওঁনে? নে আমি আমাৰ মণ্ডলীসমূহত বাহ্যিক ৰীতি নীতি আদিৰ ওপৰত অধিক গুৰুত্ব দিওঁ? আমি আমাৰ ব্যক্তিগত জীৱনত ঈশ্বৰক আগস্থান দিওঁনে? নে জাগতিক বিষয়বোৰকহে আমি জীৱনত আগস্থান দিওঁ? এই বিষয়ে আমি নিজকে প্ৰশ্ন কৰি চোৱা উচিত। আজিলৈ আমাৰ অনুষ্ঠান ইমানতে সামৰিব খুজিছোঁ, কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ, তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এই সুযোগ দিলা, তাৰ কাৰণে তোমাক অশেষ ধন্যবাদ। প্ৰভু, প্ৰাৰ্থনা কৰিছোঁ আমি যেন জীৱনত সকলো সময়তে তোমাক আগস্থান দি চলিম আৰু জাগতিক বিষয়বস্তু আদিৰ যোগেৰে যাতে আমাৰ দৃষ্টি তোমাৰ পৰা আনফালে ঢাল নাখাব, তাৰ বাবে তুমি আমাক সকলোকে বিশেষভাৱে অনুগ্ৰহ কৰা। এই অনুষ্ঠান চাই থকা প্ৰতিজন দৰ্শকৰ ওপৰত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ সকলো সময়তে থাকিবলৈ দিয়া। কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি ধৈৰ্যৰে আমাৰ এই অনুষ্ঠান চাই থকাৰ বাবে। আমাৰ বিশ্বাস যে আপোনাৰ লগত ঈশ্বৰৰ বাক্যই কথা কৈছে। আপোনাৰ যদি কোনো প্ৰশ্ন থাকে আৰু কোনো বিষয় যদি আপুনি অধিক জানিব বিচাৰে, তেন্তে আমাৰ সৈতে যোগাযোগ কৰক। আপুনি আপোনাৰ প্ৰাৰ্থনাৰ বিষয়েও আমাক জনাব পাৰে। আমি আপোনাৰ বাবে নিশ্চয় প্ৰাৰ্থনা কৰিম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ টিত। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে ৰব্বী শব্দটোৱে কি বুজায়? অপশ্যন এ বিশেষ ব্যক্তি, অপশ্যন বি শিক্ষক, অপশ্যন চি ধৰ্মধাম, অপশ্যন ডি বিধান। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।